ধুবুৰীৰ মুহত বন্দী প্ৰিয়ংকা গান্ধী। ধুবুৰীবাসীৰ সৈতে সময় কটোৱাৰ মন প্ৰিয়ংকাৰ। সংসদৰ ভিতৰে বাহিৰে প্ৰিয়ংকাৰ মুখত ধুবুৰীৰ প্ৰসংগ। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাৰ ধুবুৰী প্ৰীতিৰ কথা ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী ইতিমধ্যে আমাৰ সদনৰ ভিতৰত আমাক জনাইছে যে তেওঁ অসমলৈ আহিবলৈ বিচাৰে, অসমৰ মানুহৰ লগত লগ পাবলৈ বিচাৰে। যোৱাবাৰ তেওঁ যেতিয়া আহিছিল, ধুবুৰীলৈ গৈছিল, তাত তেওঁ কথা দিছে যে তেওঁ আকৌ যাবলৈ বিচাৰে। 2024 লোকসভা নিৰ্বাচনত ধুবুৰীলৈ আহি ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল প্ৰিয়ংকা গান্ধীয়ে। ধুবুৰীৰ বিশাল জনসভাত অংশ লৈ ৰকিবুল হুছেইন জয়ী হলে পুনৰ ধুবুৰীলৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল ৰাইজক। প্ৰিয়ংকা গান্ধীৰ আহ্বানৰ প্ৰতি সঁহাৰি দিছিল ধুবুৰীবাসীয়ে। AIUDF প্ৰধান বদৰুদ্দিন আজমলক অভিলেখ সংখ্যক বিশাল ভোটৰ ব্যৱধানত পৰাস্ত কৰি ধুবুৰীত জয়লাভ কৰিছিল ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ বিশাল জয়ৰ পাছত এতিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ পুনৰ ধুবুৰীলৈ আহিব প্ৰিয়ংকা গান্ধী। যেতিয়াই তেখেত আহিছিল, প্ৰত্যেকবাৰ এটা মধুৰ সম্পৰ্ক লৈ, এটা মধুৰ স্মৃতি লৈ তেওঁ উভতি গ'ল, আৰু সেইকাৰণে আকৌ তেওঁ ঘূৰি আহিবলৈ বিচাৰে। প্ৰিয়ংকা গান্ধীৰ সমান্তৰালকৈ পুনৰ অসমলৈ আহিব ৰাহুল গান্ধী। কেইদিনমান পূৰ্বে ছয়গাঁৱৰ ৰাজহুৱা সভাত ভাগ লৈছিল ৰাহুল গান্ধীয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে জনোৱা মতে পুনৰ অসমলৈ অহাৰ মন বান্ধিছে ৰাহুলে। ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ মানে সাহস, আৰু আমাৰ সাহসটো চালে ৰাইজে সাহস পাব। আপোনালোকে পৰৱৰ্তী দিনত দেখা পাব যে আমাৰ সম্পূৰ্ণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃবৃন্দসকল, নেতাসকল অসমলৈ আহি আমাৰ দলটোক সাহস প্ৰদান কৰিব, আমাৰ ৰাইজৰ লগত মত বিনিময় কৰিব, ৰাইজক সাহস প্ৰদান কৰিব। 2024 নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া প্ৰতিটো দলৰে বৃদ্ধি পাইছে তৎপৰতা। সমান্তৰালকৈ অসমলৈ বেছিকৈ মনত পৰিছে কেন্দ্ৰীয় নেতৃত্বৰো। পিছে প্ৰিয়ংকা গান্ধীৰ ধুবুৰী প্ৰীতিয়ে বিধানসভা নিৰ্বাচনত বিৰোধী দলটোক কিমান দূৰ সহায় কৰিব, সেয়া হ'ব লক্ষণীয়। কেমেৰাত অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। ধুবুৰীৰ মুহত বন্দী প্ৰিয়ংকা গান্ধী। ধুবুৰীবাসীৰ সৈতে সময় কটোৱাৰ মন প্ৰিয়ংকাৰ। সংসদৰ ভিতৰে বাহিৰে প্ৰিয়ংকাৰ মুখত ধুবুৰীৰ প্ৰসংগ। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাৰ ধুবুৰী প্ৰীতিৰ কথা ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী ইতিমধ্যে আমাৰ সদনৰ ভিতৰত আমাক জনাইছে যে তেওঁ অসমলৈ আহিবলৈ বিচাৰে, অসমৰ মানুহৰ লগত লগ পাবলৈ বিচাৰে। যোৱাবাৰ তেওঁ যেতিয়া আহিছিল, ধুবুৰীলৈ গৈছিল, তাত তেওঁ কথা দিছে যে তেওঁ আকৌ যাবলৈ বিচাৰে। 2024 লোকসভা নিৰ্বাচনত ধুবুৰীলৈ আহি ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল প্ৰিয়ংকা গান্ধীয়ে। ধুবুৰীৰ বিশাল জনসভাত অংশ লৈ ৰকিবুল হুছেইন জয়ী হলে পুনৰ ধুবুৰীলৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল ৰাইজক। প্ৰিয়ংকা গান্ধীৰ আহ্বানৰ প্ৰতি সঁহাৰি দিছিল ধুবুৰীবাসীয়ে। AIUDF প্ৰধান বদৰুদ্দিন আজমলক অভিলেখ সংখ্যক বিশাল ভোটৰ ব্যৱধানত পৰাস্ত কৰি ধুবুৰীত জয়লাভ কৰিছিল ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ বিশাল জয়ৰ পাছত এতিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ পুনৰ ধুবুৰীলৈ আহিব প্ৰিয়ংকা গান্ধী। যেতিয়াই তেখেত আহিছিল, প্ৰত্যেকবাৰ এটা মধুৰ সম্পৰ্ক লৈ, এটা মধুৰ স্মৃতি লৈ তেওঁ উভতি গ'ল, আৰু সেইকাৰণে আকৌ তেওঁ ঘূৰি আহিবলৈ বিচাৰে। প্ৰিয়ংকা গান্ধীৰ সমান্তৰালকৈ পুনৰ অসমলৈ আহিব ৰাহুল গান্ধী। কেইদিনমান পূৰ্বে ছয়গাঁৱৰ ৰাজহুৱা সভাত ভাগ লৈছিল ৰাহুল গান্ধীয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে জনোৱা মতে পুনৰ অসমলৈ অহাৰ মন বান্ধিছে ৰাহুলে। ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ মানে সাহস, আৰু আমাৰ সাহসটো চালে ৰাইজে সাহস পাব। আপোনালোকে পৰৱৰ্তী দিনত দেখা পাব যে আমাৰ সম্পূৰ্ণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃবৃন্দসকল, নেতাসকল অসমলৈ আহি আমাৰ দলটোক সাহস প্ৰদান কৰিব,
আমাৰ ৰাইজৰ লগত মত বিনিময় কৰিব, ৰাইজক সাহস প্ৰদান কৰিব। 2024 নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া প্ৰতিটো দলৰে বৃদ্ধি পাইছে তৎপৰতা। সমান্তৰালকৈ অসমলৈ বেছিকৈ মনত পৰিছে কেন্দ্ৰীয় নেতৃত্বৰো। পিছে প্ৰিয়ংকা গান্ধীৰ ধুবুৰী প্ৰীতিয়ে বিধানসভা নিৰ্বাচনত বিৰোধী দলটোক কিমান দূৰ সহায় কৰিব সেয়া হ'ব লক্ষণীয়। কেমেৰাত অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।